ৰাজহুৱা কবৰস্থানৰ ভূমি বেদখল দিয়াৰ অভিযোগ ৩০ বছৰ পূৰ্বে ধুলাৰক্ষী থানাৰ অন্তৰ্গত ২ নং মাগুৰমাৰী গাঁৱৰ জামাত আলীয়ে ২ বিঘা ভূমি ৰাজহুৱা কবৰস্থানৰ নামত দান কৰিছিল। জামাত আলীৰ ভাতৃপুত্ৰসহ সকলোৱে জ্ঞাত। তেতিয়াৰ পৰাই উক্ত কবৰস্থানত মৃতকৰ কবৰ দিয়া হয়। হঠাৎ যোৱা জামাত আলীৰ পুত্ৰ জয়নাল আবেদিনে তেওঁৰ পৰিয়ালৰ সৈতে বলপূৰ্বকভাৱে ৰাজহুৱা কবৰস্থানত ঘৰ সজোৱাৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপিত হৈছে। জামাত আলীৰ বাকী পুত্ৰ সন্তান তথা জয়নালৰ বাকী ভাইসকলে মিলি জয়নালৰ এনে কাণ্ডৰ বিৰোধিতা কৰে। আনহাতে উক্ত কবৰস্থানত চৰকাৰী আঁচনিৰে ৰাজহুৱা জিৰণি ঘৰ নিৰ্মাণ কৰা হৈছে। স্থানীয় ৰাইজৰ লগতে নিজ ভাই ককাইসকলে বাধা প্ৰদান কৰাৰ স্বত্তেও বলপূৰ্বকভাৱে ভূমি বেদখল দিয়াৰ উদ্দেশ্যে ঘৰ সজাৰ যোজা কৰে জয়নাল আবেদিনে। পিতৃয়ে দান দিয়া ভূমিপুত্ৰ জয়নাল আবেদিনে বেদখল দিয়াৰ বিৰুদ্ধে নিজ ভাতৃ জোনাব আলীয়ে ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আনহাতে প্ৰায় ৩০ বছৰ আগত জামাত আলীয়ে ২ বিঘা মাটি লিখিত হিচাপে কবৰস্থানৰ নামত ৰাইজক চমজাই দিয়া বুলি জামাত আলীৰ ২ পুত্ৰ সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। এজাহাৰৰ ভিত্তিত ধুলা আৰক্ষীয়ে মঙলবাৰে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে। গতিকে ধুলা আৰক্ষীয়ে অতি সোনকালে ভূমি বেদখল দিব বিচৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজৰ লগতে জোনাব আলীয়ে। আমার বাপে 2 বিঘা মাটি দিছো কবরস্থানত। ভাই ককাই আমি 3টা দুটা মানে রাজি আছো। এটা ভাই জয়নাল আবেদিন হেতু মানে বেবাদ দি হেতু মাটি নেদে কবরস্থানত, কিন্তু আমার বাপে 2 বিঘা মাটি দি গেছে। হেতু মৃত্যু হয়েছে। এতিয়া জয়নাল আবেদিনে কবরস্থানত ঘর উঠাই আছে। এখানে আমার কথা রাইজে রাইজ বাদী বা ভাই ককাই মানে আমি মানে বাদী আর কি, মানে গোটাই বেলে রাইজ মানে বাদী। গাঁওখনৰ নাম কি? গাঁৱৰটোৰ নাম কি? গাঁৱৰ নাম 2 নম্বৰ মাগুৰমাৰী। কিমান দিন হৈছে কবৰস্থানটো? 30 বছৰ হ'ল আমাৰ মানে বাপাই দি গেছে। 30 বছৰ হ'ল আমাৰ বাপাই দি গেছে। এতিয়া মানে আমাৰ জয়নাল আবেদিন আমাৰ ভাই হয়, ডাঙৰ ভাই। সিহঁতে মানে কবৰস্থানত মানে ঘৰ উঠাই আছে। আমাৰ মুৰব্বী আছিলে জামাত আলী গাঁৱত। তেওঁ মানে এই 2 বিঘা মাটি এই কবৰস্থানৰ নামত দি দিলে। তেতিয়া আমি সৰু আছিলোঁ, কিন্তু এই মুৰব্বীবিলাকে জানে। তেওঁ হ'ল সভাপতি। এই কবৰস্থানৰ যিটো কমিটি আছে তাৰ সভাপতিয়ে জানে বা এই মুৰব্বীসকলে জানে। আমাৰ গোটেই ৰাইজে জানে যে 2 বিঘা মাটি দিয়া বুলি কিবা মানে লেখালেখিও কিবা আছে। তো আমি এইটো লৈ সিহঁতক বহুত বুজালোঁ। জোনাবে বুজালে, আমাৰ কমিটিয়ে বুজালে, আমি গাঁৱৰ VDP মানুহে বুজালোঁ। পিছে সিহঁতে মানে নামানা হ'ল। সিহঁতে কাবাৰ উচতনিত মানে আহি এই 2 বিঘাৰ ভিতৰত 1 বিঘা যে খালী আছে এই কবৰস্থানত আহি মানে সিহঁতে আৰু এবাৰ ঘৰ বনাইছিলে। জামাত আলীয়ে কিমান দিন হৈছে মাটিটো কবৰস্থানৰ নামত? আজি আমি অনুমান 28 বছৰ 30 বছৰমান হ'ব। এই যি মাটিখিনি মানে সিহঁতে এই উল্টা পাল্টা কৰি আছে। আৰু এবাৰ ঘৰ বনাইছিলে কিছুদিন আগত। তেতিয়া আমাৰ ৰাইজে আকৌ ভাঙি দিছিলে। ভাঙি দি এই বাউণ্ডাৰী দিছে, পকা খুঁটি লগাইছে, চৰকাৰী স্কিম দিছে, বিল্ডিং আছে। তো আমি বহুত বুজালোঁ, সিহঁতে নামানে। সিহঁতে মানে কথা হ'ল যে দেউতাই দিছে, কোনোবাই দিছে, মই নাজানো। আমি মানে এইটো আমাৰ দখল লাগে, আমি ল'ম। এতিয়া ঘৰ কোনে উঠাইছে? এতিয়া ঘৰ উঠাইছে জয়নাল আবেদিন, তাৰ ল'ৰা, তাৰ ছোৱালী, তাৰ জোঁৱায়েক কেইজনে মানে ঘৰ উঠাইছে। ৰাইজে হাক বাধা দি আছে। সিহঁতৰ লগত কোনোবা দুষ্টিকাৰী মানে তলত আছে, ওলাই যাব গোটেইবিলাক। আমি ডিচি বাইদেউৰ তাত গৈছিলোঁ। মণ্ডলক পঠাইছিলে, তদন্ত কৰিছে। আমি OC ছাৰক জনাইছোঁ। আমাৰ মানুহ কোনোবাই কিবা ক'ব আহিলে সিহঁতে কিবা ভয় ভাবুকি দিয়ে মাৰিবলৈ। সেইকাৰণে আমি থানাত জনাবলৈ বাধ্য হৈছোঁ। স্থানটো বহল ৰাখিব লাগে। সেইকাৰণে আমি এই DC বাইদেউক আৰু আমাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে আমাৰ অসম চৰকাৰক মই বিনম্ৰ অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।